তিনি নং বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপায়নৰ কৈঠালকুছিত বিশাল নিৰ্বাচনী সভা দীপায়নৰ নিৰ্বাচনী সভাত উপস্থিত সাংসদ গৌৰৱ গগৈ 40 নং টিহু সমষ্টিৰ অন্তৰ্গত মধুপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত 3 নং বৰপেটা লোকসভা সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দীপায়নৰ নিৰ্বাচনী সভাত উপস্থিত থাকে কৈলিয়াপৰা সাংসদ গৌৰৱ গগৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ উক্ত নিৰ্বাচনী সভাত উপস্থিত থেকে সাংসদ গৌৰৱ গগৈ কয় যে বৰ্তমানৰ চৰকাৰখনে চৰকাৰী বিদ্যালয়সমূহ নোহোৱা কৰি গাঁৱে ভূঞে মদৰ দোকান খুলি শিক্ষাৰ পৰিৱেশ বিনষ্ট কৰিছে মই বিজেপি দেখা নাই বিজেপি সভাপতি ৰঞ্জিত দাস কোট বিজেপি সভাপতি ভৱেশ কলিতা আছে নে নাই দেখা পোৱা নাই আপোনালোকৰ প্ৰশ্ন মোৰ প্ৰায় 1.5 মাহ হৈ গ'ল সাংবাদিকসকলৰ প্ৰশ্ন উত্তৰ দিওঁতে আজি তাৰিখত সাংবাদিকজনে এবাৰো বিজেপি বৰ্তমান সভাপতি বা ইয়াৰ আগৰ সভাপতিজনৰ নাম লয় কি হৈছে কি বিজেপি ভিতৰত অত্তৰ বিজেপি মানুহবোৰ এতিয়া কেমেৰাত ওলাই আহি মুকলিকৈ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে নগাঁৱত যি আমি কণ্ঠ শুনা পাইছো তাৰ কণ্ঠ প্ৰভাৱ একে কণ্ঠ আজি আমি নলবাৰীত আমি শুনা পাইছো তো আমি গম পাইছো যে আজি বিজেপি ভিতৰত অত্তৰ বিজেপি কাৰণে স্থান নাই সুবিধাবাদী মাফিয়া সিন্ডিকেট লগত সম্পৰ্ক থকা বিজেপিৰ কাৰণেহে আজি স্থান আছে সব মহিলাখিনি এতিয়া বিজেপি দলৰ মিছলীয়া ৰাজনীতিৰ পৰা আমনি পাইছে এই ভুৱা ফৰ্ম এই ধাৰাবাহিক জুমলা 15 লাখ জুমলা লখপতি বাইদেউ জুমলা অমৃত কলৰ জুমলা বৃক্ষৰোপণ জুমলা পৰিৱৰ্তন জুমলা এই জুমলাৰ পৰা এটা আমনি পায় এটা কংগ্ৰেছৰ যিখিনি গ্যাৰেণ্টি বিশেষকৈ গম পাইছে যে কংগ্ৰেছক ভোট দিলে আমাৰ অসমৰ মহিলা লখপতি বাইদেউ হ'ব পাৰে এইকাৰণে অসমৰ মহিলাসকলৰ এবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নীলাশিয়াল আখ্যা দি বৰ্তমান চৰকাৰখনক সমালোচনাৰে হৰকা কৰে লগতে আজি কংগ্ৰেছৰ সভাত মানুহৰ উপস্থিতি দেখি সাংসদ দুগৰাকী অভিভূত হৈ পৰে আপোনালোকে এটা কথা মনত ৰাখিব গৌৰৱ গগৈ মই বা কংগ্ৰেছ দলৰ নেতাসকল ইভিএম কানেক্টেড হৈ থকা নাই এতিয়া ভগৱানে জানে যে হিমন্ত বিশ্ব শৰ্মাই কি ভিত্তিত এনেকুৱা ধৰণৰ কথা যে আমি 3 লাখ ভোটত জিকিম 2 লাখ ভোটত জিকিম অমুক 60,000 ভোটত জিকিম হয় তেওঁ ইভিএমৰ লগত কেনেবাকে পৰোক্ষভাৱে কানেক্টেড হৈ আছে তেওঁৰ নখত আপোনাৰ চব আৰু নহলে মানুহক মূৰ্খ বনাবৰ কাৰণে বিভ্ৰান্ত কৰিবৰ কাৰণে আৰু ভুল পথে পৰিচালিত কৰিবৰ কাৰণে এইবিলাক কথা কয় আমি এটা কথা ক'ব পাৰো যে মানুহৰ যিটো উষ্ম সঁহাৰি যিটো আমি চাৰিওফালে সদিয়াৰ পৰা ধুবুৰীলৈকে যিটো পাইছো তাৰ ভিত্তিত আমি নিশ্চিতভাৱে ক'ব পাৰো যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বত ইণ্ডিয়া এলায়েন্স আমাৰ বিৰোধী ঐক্য মঞ্চ গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব এইখিনি কথা আমি কওঁ নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজী ৰিপৰ্ট DH 365